নমস্কাৰ জিকে আছাম চেনেললৈ আমি স্বাগতম জনাইছোঁ আৰু আজি আমি অসমৰ বিভিন্ন মঠ মন্দিৰ কোন ৰজাই কিমান চনত প্ৰতিষ্ঠা কৰিছিলে তাৰ বিষয়ে আমি সবিশেষ জানিবলৈ আমি আগবাঢ়িছোঁ। আজি প্ৰথম হৈছে নৱগ্ৰহ মন্দিৰ চিত্ৰাচল পাহাৰত আছে আৰু ৰাজেশ্বৰ সিংহদেৱে 1752 চনত এই মন্দিৰ প্ৰতিষ্ঠা কৰিছিল। নামদাং শিলৰ সাঁকো ৰুদ্ৰসিংহই 1703 চনত স্থাপিত কৰিছিল। কাৰেংঘৰ ৰাজেশ্বৰ সিংহই 1752 চনত স্থাপিত কৰিছিল। ৰংঘৰ প্ৰমত্তৰ সিংহই 1746 চনত স্থাপিত কৰিছিল চৰাইদেউত। উগ্ৰতাৰা মন্দিৰ শিৱসিংহই 1725 চনত স্থাপিত কৰিছিল। ধুদৰ আলি গদাধৰ সিংহই 1681 চনৰ পৰা 1695 চনৰ ভিতৰত তেখেতে এই আলি প্ৰতিষ্ঠা কৰিছিল। নীলাচল পাহাৰত কামাখ্যা মন্দিৰ আছে আৰু নৰনাৰায়ণে পুনৰ নিৰ্মাণ কৰাইছিল 1565 চনত এই মন্দিৰটো। তলাতল ঘৰ ৰাজেশ্বৰ সিংহই 1751 পৰা 1769 চনলৈকে এই ঘৰটি প্ৰতিষ্ঠা কৰিছিল। শিৱদৌল ৰাণী অম্বিকা শিৱসিংহৰ দিনতেই প্ৰতিষ্ঠা কৰিছিলে 1731 চনত। ৰুদ্ৰেশ্বৰ মন্দিৰ দেউতাক ৰুদ্ৰসিংহৰ স্মৃতিত নিৰ্মাণ কৰিছিল প্ৰমত্ত সিংহই 1749 চনত। তেজপুৰত মহাভৈৰৱ মন্দিৰ আছে আৰু এই মন্দিৰ বান ৰজাই প্ৰতিষ্ঠা কৰিছিল। বৈশিষ্ট্যাশ্ৰম মন্দিৰ সন্ধ্যাচল পাহাৰত অৱস্থিত আৰু এই মন্দিৰ ৰাজেশ্বৰ সিংহই 1751 চনৰ পৰা 1769 চনলৈকে এই মন্দিৰ প্ৰতিষ্ঠা কৰিছিল। জয়সাগৰ পুখুৰী হৈছে মাক জয়মতীৰ স্মৃতিত ৰুদ্ৰসিংহই খন্দাইছিলে আৰু এইটোৱে হৈছে সকলোতকৈ ডাঙৰ হাতে খন্দা পুখুৰী আৰু 1696 চনত এই পুখুৰী প্ৰতিষ্ঠা কৰা হৈছিল। উমানন্দ মন্দিৰ ভস্মাচল পাহাৰত আছে আৰু এইটো গদাধৰ সিংহই প্ৰতিষ্ঠা কৰিছিল 1694 চনত। আৰু ইতিমধ্যে আমি বিভিন্ন মন্দিৰৰ পাহাৰৰ বা যিসকল ৰজাই প্ৰতিষ্ঠা কৰিছিল আমি তাৰ বিষয়ে আপোনালোকক জনাবলৈ আমি প্ৰয়াস কৰিলোঁ। ভাল লাগিলে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু যিখন নতুনকৈ এই চেনেলটি চাইছে ছাবস্ক্ৰাইব কৰি দিবলৈ আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ।